মহানগৰীৰ হোটেল ৰেডিসন ব্লুত পশুপালন বিভাগৰ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় চৰকাৰৰ পশুপালন বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং। ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালৰ তত্বাৱধানত অনুষ্ঠিত সভাখনত সদৌ অসম গাহৰি পালক সংস্থাৰ বিষয়ববীয়াসকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। সংস্থাৰ সভাপতি প্ৰণৱ বৰগোহাঁই আৰু সম্পাদক বিতুপন গগৈ উপস্থিত থাকি শেহতীয়াকৈ অসমৰ গাহৰি পালকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে। ৮ দফীয়া এক স্মাৰকপত্ৰ প্ৰদান কৰে বৈঠকত। শেহতীয়াকৈ আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ সৰ্বশান্ত হোৱা গাহৰি পালকসকলৰ কথাও উপস্থাপন কৰে আৰু অৰ্থ সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায়। আমাৰ আজি গুৱাহাটীৰ হোটেল ৰেডিসন ব্লুত পশুপালন বিভাগৰ এখন খুব গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়, য'ত উপস্থিত আছিল আমাৰ কেন্দ্ৰীয় পশুপালন বিভাগৰ মাননীয় মন্ত্ৰী মহোদয় ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত আৰু আমাৰ পশুপালন বিভাগৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল মহোদয়ৰ তত্বাৱধানত আজি যি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়, তাতে আমি আমাৰ যিখিনি থলুৱা পালকৰ দীৰ্ঘদিনীয়া যিখিনি সমস্যা, এই সমস্যাসমূহ আমি পুংখানুপুংখভাৱে কেন্দ্ৰীয় মন্ত্ৰী মহোদয়ক আমি অৱগত কৰিবলৈ সক্ষম হওঁ। আৰু আমাৰ যিখিনি সমস্যা আছিল যে আমাৰ যি কালিং ক্ষতিপূৰণ, আফ্ৰিকান সোয়াইন ফিভাৰ কালিং ক্ষতিপূৰণ বৃদ্ধি, লগতে ভৱিষ্যত দিনত আমাৰ যি মাংসৰ যি বিতৰণ ব্যৱস্থা, স্বাস্থ্যকৰ মাংসৰ বিতৰণ ব্যৱস্থাটো আমি খুব গুৰুত্ব সহকাৰে ল'বলৈ কৈছোঁ। মাংসৰ যিটো ট্ৰেচেবিলিটি, আপোনাৰ প্লেচ অফ অৰিজিন, গাহৰিটো ক'ৰ পৰা আহিছে, কেনেধৰণে বিতৰণ হৈছে, আৰু মাংসৰ বজাৰলৈ ওলাই যোৱাৰ আগমুহূৰ্তত যাতে তাৰ স্বাস্থ্য পৰীক্ষা হওক, আৰু ভৱিষ্যত দিনত আফ্ৰিকান সোয়াইন ফিভাৰ মুক্ত বা আমি আফ্ৰিকান সোয়াইন ফিভাৰ নিয়ন্ত্ৰণ কৰি আমি কেনেধৰণে থলুৱা পালকসকলক উপকৃত কৰিব পাৰোঁ, তাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা হয়। আৰু আলোচনাই যথেষ্ট যোগাত্মক আলোচনা আজি অনুষ্ঠিত হৈছিল। আৰু আমাৰ যিখিনি প্ৰস্তাৱ আছিল, আমাৰ যিখিনি দাবী আছিল, এই দাবীসমূহ তেওঁলোকে গুৰুত্ব সহকাৰে লৈ ভৱিষ্যত দিনত কালিং ক্ষতিপূৰণৰ পৰা আদি কৰি মাংসৰ বিতৰণ ব্যৱস্থালৈকে এক সুনিশ্চিত